বন্ধুসকল আপোনালোকে জানেনে গৌৰৱ গগৈৰ সম্পত্তিৰ পাহাৰ কিমান ওখ, বেংক বেলেন্স কিমান আছে, ফেক্টৰী কেইখন আছে? নিশ্চয়কৈ জানিবলৈ মন গৈছে। সম্পূৰ্ণ মই ভিডিঅ' আকাৰত আপোনালোকক মই দেখাম, সম্পূৰ্ণ ভিডিঅ' আকাৰত দেখাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ যদি চাই তেতিয়াহ'লে গম পাই যাব গৌৰৱ গগৈৰ সম্পত্তিৰ পাহাৰ কিমান ওখ। নিশ্চয়কৈ আপোনালোকৰ জানিবলৈ মন যাব, কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ একমাত্ৰ সন্তান গৌৰৱ গগৈ। গতিকে মুখ্যমন্ত্ৰীৰ সন্তান হিচাপে গৌৰৱ গগৈৰ সম্পত্তিৰ পাহাৰ কিমান ওখ হ'ব লাগিব, বেংক বেলেন্স কিমান থাকিব লাগিব, ফেক্টৰী কিমান থাকিব লাগিব, সম্পূৰ্ণ মই আপোনালোকক দেখাম। আৰু যদি গম পাই যায় গৌৰৱ গগৈৰ সম্পত্তিৰ কথা, আপোনালোকে যদি নিজ চকুৰে দেখি যদি পাই যায় তেতিয়াহ'লে আপোনালোকৰ চকু কপালত উঠিব, 199% গেৰাণ্টি। কিন্তু এইখিনিতে এটা কথা মই কৈ থ'ব বিচাৰিছোঁ বন্ধুসকল আপোনালোকক, গৌৰৱ গগৈৰ যিটো সম্পত্তিৰ তালিকা, সেই তালিকাখন বেলেগ মন্ত্ৰী বিধায়কৰ সম্পত্তিৰ তালিকাৰ লগত সম্পূৰ্ণ পৃথক। গতিকে কেনেকুৱা ধৰণৰ পৃথক আছে, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। তাৰ পাছত আপোনালোকৰ যিটো মনোভাৱ, এই মনোভাৱখিনি কমেণ্ট বক্সত প্ৰেৰণ কৰিবলৈ নাপাহৰিব। ল'ৰাজন 18 বছৰীয়া হওঁতে দেউতাক মুখ্যমন্ত্ৰী হৈছিল। দেউতাকে 15 বছৰ ধৰি মুখ্যমন্ত্ৰী হৈ ৰাইজৰ সেৱা কৰিলে, কিন্তু ল'ৰাটো এটা কোম্পানীৰো মালিক নহল। ল'ৰাজনৰ নাম গৌৰৱ গগৈ আৰু ল'ৰাজন তৰুণ গগৈৰ পুত্ৰ। দেউতাকৰ পোচাকযোৰ বগা আছিল, মনটো আছিল শুভ্ৰ। এই শুভ্ৰতাৰ আঁৰত অৱদান আছিল ল'ৰাটোৰ মাকৰ। স্বামীয়ে 15 বছৰ মুখ্যমন্ত্ৰী হৈ থকা স্বত্তেও ল'ৰাটোৰ মাকে এখন বাগানৰো মালিক নহল। বনাব নোৱাৰিলে বহু কোটি টকীয়া ৰিজৰ্ট, খুলিব নোৱাৰিলে ইটোৰ পিছত সিটো চেনেল, কিনিব নোৱাৰিলে কাকৰ, হ'ব নোৱাৰিলে মিডিয়া প্ৰেৰণ। নিজৰ ল'ৰাটোকো দিলে সেই শিক্ষা। ল'ৰাটোৰ নাম গৌৰৱ গগৈ, ল'ৰাজন তৰুণ গগৈৰ পুত্ৰ। দেউতাকে নিজ হাতেৰে গঢ়াবোৰেই এদিন দেউতাকক পিঠিত চুৰি মাৰিছিল। যন্ত্ৰণাত ছটফটালেও আক্ৰোশী নহৈছিল ল'ৰাজনৰ দেউতাক। মহাদেৱৰ দৰেই পান কৰি গৈছিল ৰাজনৈতিক হলাহল। পুত্ৰকো দিছিল সেই শিক্ষা। সংসদত ল'ৰাজনে কথা ক'লেই ডাঙৰ হৈ যায় গুজৰাটী মোতাভাইৰ চকু। ল'ৰাজনে যুক্তি দিলেই সংসদত কঁপি উঠে 56 ইঞ্চিৰ বুকু। কাৰণ ল'ৰাজনৰ নাম গৌৰৱ গগৈ আৰু ল'ৰাজন প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ। ইচ্ছা কৰিলেই বিদেশত লোভনীয় চাকৰি কৰিব পাৰিলেহেঁতেন ল'ৰাটোৱে। অলপ চেষ্টা কৰা হ'লেই হ'ব পাৰিলেহেঁতেন IAS, IPS অথবা আন কিবা। চৰকাৰেও খাব নোৱাৰা চাকৰি এটা কৰি স্বাচ্ছন্দ্যৰ জীৱন কটাব পাৰিলেহেঁতেন। কিন্তু ল'ৰাটো অন্য ধাতুৰে গঢ়া। বিচাৰে মানুহৰ ভাল হওক, ৰাইজখন কুশলে থাকক। ল'ৰাজনৰ বিৰুদ্ধে জাগি উঠিছে এজাক, কৰিছে ইটোৰ পিছত সিটো ব্যক্তিগত আক্ৰমণ। কিন্তু ল'ৰাজনে কৈ দিছে, মই তেনে নকৰোঁ, মই আদৰ্শৰে যুঁজিম ৰাজনৈতিক পথাৰখনত। ল'ৰাজনে নকয় প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীক ৰিক্সাৱালা ঠেলাৱালায়ো জোতা মাৰিব বুলি। এনেকৈ ক'লে কেৱল প্ৰধানমন্ত্ৰীৰ আসনখনকে অপমান কৰা নহয়, কৰা হয় খাটি খোৱা ৰিক্সাৱালা ঠেলাৱালাকো চৰম অপমান। সেই কাম কেতিয়াও নকৰে ল'ৰাজনে। ল'ৰাজনে কেতিয়াও নাভাবে গুজৰাটৰ পানীৰ পাইপেৰে কি বয়। তেওঁ বিচাৰে তেওঁৰ অসমখনত শান্তিৰ নিজৰা বওক, সম্প্ৰীতিৰ বান্ধন কটকটীয়া হওক। কাৰণ ল'ৰাজনৰ নাম গৌৰৱ গগৈ আৰু ল'ৰাজন তৰুণ গগৈৰ পুত্ৰ।
বন্ধুসকল ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক এটা কথা কৈছিলোঁ গৌৰৱ গগৈৰ সম্পত্তিৰ যিখন তালিকা সেই তালিকাখন বেলেগ মন্ত্ৰী বিধায়কৰ সম্পত্তিৰ তালিকাৰ লগত এটা পাৰ্থক্য আছে এটাই নহয় বহুত পাৰ্থক্য আছে গতিকে এই ভিডিঅ'টো আপোনালোকে চাই পেলাই নিশ্চয়কৈ গম পাইছে সেই পাৰ্থক্যবোৰ আচলতে ক'ত সোমাই আছে অনুগ্ৰহ কৰি এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল কিয়নো এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ একমাত্ৰ সন্তানৰ সম্পত্তিৰ তালিকা যেনেকুৱা ধৰণৰ হ'ব লাগিছিল কিন্তু তেনেকুৱা ধৰণৰ নহয় একেবাৰে সাধাৰণভাৱে জীয়াই থকা এগৰাকী মুখ্যমন্ত্ৰীৰ একমাত্ৰ সন্তান গতিকে ইয়াৰ মূল কাৰণটো কি বুলি ভাবে বন্ধুসকল আপোনালোকে সেই কাৰণে নেকি বাৰু গৌৰৱ গগৈৰ আজি পৰ্যন্তলৈকে অসমৰ যিকোনো এখন নিউজ চেনেলতে আমি শুনিবলৈ পোৱা নাই গৌৰৱ গগৈ কোনোবা এটা দুৰ্নীতি কামত লিপ্ত হৈ আছে নাইবা কিবা এটা অপকৰ্মত লিপ্ত হৈ আছে তেনেকুৱা ধৰণৰ অপকৰ্মত নাইবা দুৰ্নীতিত লিপ্ত নোহোৱাৰ বাবে নেকি গৌৰৱ গগৈৰ সম্পত্তিৰ তালিকা বেলেগ মন্ত্ৰী বিধায়কৰ সম্পত্তিৰ তালিকাৰ লগত থকা যিটো পাৰ্থক্য সেইটোৱে হ'ব পাৰে নেকি বাৰু বন্ধুসকল গতিকে পুনৰবাৰ বন্ধুসকলক অনুৰোধ জনাব বিচাৰিছোঁ অন্ততঃ এই সম্বন্ধে আপোনালোকে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেলটো আজি প্ৰথম ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম